भारत माता के जय, भारत माता के जय, भारत माता के जय। ভাৰতবৰ্ষৰ স্বাধীনতা দিৱস উপলক্ষে আজি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আজি সমগ্ৰ অসমৰ লগতে অসম চৰকাৰ পৰিবহণ বিভাগৰ ফালৰ পৰা কামৰূপ মহানগৰ পৰিবহণ কাৰ্যালয়ৰ প্ৰাংগণতো সমূহ আমাৰ সামৰিক অৰ্ধসামৰিক সাংবাদিক বন্ধু বিষয়া কৰ্মচাৰী ৰাইজৰ উপস্থিতিত আজি ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপিত কৰাৰ লগতে আগন্তুক দিনবিলাকক অসমখনক এখন দুৰ্ঘটনামুক্ত অসম কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীৰ যি সপোন সেই সপোন বাস্তৱায়িত কৰাৰ লক্ষ্যৰে সকলোৱে সংকল্প লোৱাৰ লগতে অসমখনক এখন সুৰক্ষিত যাতায়াত ব্যৱস্থা কৰাৰ নিমিত্তে আৰু লগতে অসমৰ ৰাজহ ক্ষেত্ৰত অসমখনৰ ভিতৰতে এই পৰিবহণ কাৰ্যালয়ে ৰাজহ সংগ্ৰহ কৰি অসমখনৰ উন্নয়নৰ যাত্ৰাত আমিও একেলগে আগুৱাই লৈ যাব পাৰোঁ তাৰ কাৰণে আজি সংকল্প গ্ৰহণ কৰি আজি একত্ৰিত হৈ আৰু লগতে সমগ্ৰ অসমবাসীলৈ আমি আজি কামৰূপ মহানগৰ জিলা পৰিবহণ কাৰ্যালয়ৰ প্ৰাংগণৰ পৰা ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ লৈ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে আগন্তুক দিনবিলাকত একতা বান্ধোনেৰে একত্ৰিত হৈ অসমখনক এখন সুৰক্ষিত যাতায়াত ব্যৱস্থা আৰু লগতে এখন দুৰ্ঘটনা অসম গঢ়াৰ নিমিত্তে আমি সংকল্প লৈছোঁ।